ভণ্টি তই এইকেইদিন কিন্তু মিটিং চিটিং নাৰাখিবি দেই। কি হবা? আৰে ঘৰতে থাকিবিচোন। কি কাৰণে? মানুহ দুনুহ আহি থাকিব, ইটো ইটো বস্তু লাগিলে কোনে দিব? তাক দেখা নাই একেবাৰে গোটেইটো তেল হিপা যেনহে তাক মানুহে লগ কৰিবলৈ। আৰে মোৰ ফ্ৰেণ্ড কেণ্ডিডেট, মই তাৰ হাই কামান, গতিকে তাতকৈ বেছি মানুহ মোকে লগ কৰিব আহিব। চামচোন কোন কিমান তোৰ ওচৰলৈ আহে। হ'ব, মুঠতে তই পাকঘৰত গোটেই বস্তু মজুত কৰি ৰাখিবি, যাতে মানুহ অহাৰ পিছত তই নকয় ইটো নাই সিটো নাই সিটো নাই। এই কথাবিলাক গুৰুত্ব নিদিয়াকে যায় যে, মই চাওঁ গোটেই বস্তু আছে নে নাই। ভণ্টি কালি নুশুনিলি ন? দাদা মই যদি পাৰিলো হয় তোৰ এই মূৰটোত কি কুবুদ্ধি আছে ডক্টৰৰ ওচৰলৈ নি এনেকে দুফালকে চালো হয়। ভণ্টি তই কথাবিলাক নজনা নুশুনাকে এনেই কিয় বখানি মালানো? এই বুঢ়ী মাৰনো মুখখন খুলি লৈছা কেলে? চাহ ইলেকশ্যনৰ বতৰ, মোক লগ ধৰিবলৈকে ঘৰত বহুত মানুহ আহিব। চাহ চিঞে ঘৰখন গিজাই থাকিব। হাল্লা যথেষ্ট হব। তহঁতে খোৱা বোৱাত অশান্তি পাবি, টোপনি মৰাত অশান্তি পাবি। সেইকাৰণে কৈছো অভদ্ৰ, মানে কথা শুনিবলৈকে ধৈৰ্যই নাই। এইবাৰ বিহুত নহলে আমাৰ ঘৰলৈকে ওলাও। ভাল কলা, এই কুৰুক্ষেত্ৰখন এৰি মই কবালে যাব পাৰো। বৌ কেকেটা মুকুতাটা থাকিবই দেখোন, দিনৰ কাৰণেহে ওলাও। ভণ্টিও এতিয়া কিন্তু ঘৰ নেৰিবি দেই। পিছত মই যেতিয়া দিল্লীলৈ লৈ যাম তেতিয়া তহঁতে তাত যিমান ঘূৰিবি। এতিয়া কিন্তু নোৱাৰ ক'তো যাব। নেহা দয়া কৰি মোক ক্ল'ৰফৰ্ম এসোপা আনি দিয়াচোন। কিয়? এইটো খুৱাই থৈ কেইদিনমানৰ কাৰণে চেঞ্চিলেছ কৰি থওঁ। মানুহটো মানে আকাশী লতা এইটো মৰিব নজনাটো পহৰা দি আছে। কি হৈছে আপোনাৰ? কথাবোৰ মনত পৰিছে বুজিছা। কি কথা? ইলেকশ্যনৰ সময়ত দাদাক মই কমখন কেটেৰা জেঙেৰা কৰিলো নে? তাৰ বন্ধু MP কেণ্ডিডেট, সি বন্ধুৰ হৈ প্ৰচাৰ চলাব। বন্ধু দিল্লীত থাকিলে সি সমষ্টিৰ কামবোৰ চোৱা চিতা কৰিব। ইমান যে তাৰ কল্পনা। ইফালে বন্ধুৱে তেওঁক এখন মিটিঙলৈও নিনিলে। তেওঁ সঁচাকৈ ভাঙি পৰিছে জানেনে বৌ? এনেকৈতো সাধাৰণ মানুহৰ মনবোৰ পলিটিচিয়ানবিলাকে ভাঙি আহিছে। মানুহৰ মনবোৰ ভাঙি সিহঁতে নিজে অট্টালিকা সাজে। সিহঁতে নিজৰ সুখৰ বিনিময়ত সিহঁতৰ সুখৰ সপোনবোৰ বাস্তৱ কৰে। আপুনি ওলাই যায় মনৰ দুখতে কথাবোৰ ওলাই যায়। গণতন্ত্ৰ মানে সাধাৰণ মানুহৰ চকু পানীহে নেকি?
কি হেল্প কৰিব লাগে নকয়নো কিয় আরে মোর বিয়া পাতা বয়স হইছি তো পাৰে হ'ল বস্তুটা পিছৰখিনি কওক হোৱা নাই দে হ'ল দিয়ক আপোনাৰ বয়সত আমাৰ BSFৰ বাপেকে ডাঙৰজনী ছোৱালী বিয়াই দিলে এই কম বয়সতে বিয়া পাতছি মানে হাৰিয়ানাৰ মানুহবিলাক ষ্ট্ৰং মই যে বিয়া পাতিম মোক অলপ নলেজ লাগে তই হেল্প কৰবি না কি হেল্প কৰিব লাগে তোৰ এক্সপেৰিয়েন্স আছে যে মোক অলপ নলেজ লাগে কি নলেজ মানে তই BSFৰ লগত কি কৰা ইটো তই মোক ডিটেইলছত কবি পাৰিলে তই অলপ চলপ ভিডিঅ' কৰিও পঠাই দিবি মানে মই নলেজ গোটাই আছো তো চিচি বহুত অসভ্য মানুহ আপুনি আৰে এই BSFৰ লগত কষ্ট কৰি সংসাৰ কেনেকে পাতছি এইটোহে মই জানবা খুজিছো এইটোনো কি অসভ্য কথা হলে তাই যোৱা না এ ৰবা চোৱা সন্ধিয়া লাগু লাগু হৈছে আমি দুইটা পলাই দিওঁ বলা ব্ৰেইনটো বেয়া হৈছে তোমাৰ আৰে ব্ৰেইন বেয়া হোৱা কথা নকবা তোমাক লৈ এতিয়া মোৰ ৰিক্সৰ কথা আহিছে জানা এই কমলে তোমাৰ উঠ ফটা মলম কিনি দিব পাৰে নিজৰ তাতে কি হ'লনো কি হ'ল কথাবোৰ ইমান পাতলকে নলবা তোমাক লৈ এতিয়া মোৰ টেনচন হৈছে চোৱা আমি দুটা এতিয়া পলাই দিওঁ ৰাতিটো আমি কৰবাত কটাম ৰাতিপুৱা মন্দিৰত বিয়াখন পাতি দিম নিজৰ বুলি হৈ গ'ল আৰু ব'লা আহা এতিয়া ভাবি থাকিব নালাগে ব'লা না ব'লা যাবা নেকি এই নেপায় হৈ এতিয়া সেৱা কৰা সময় নহয় ফোনটো লৈছো ব'লা পলাব লাগে তাৰ লগত খোজকালে মাৰিলা তইনো কলে যা সন্ধিয়া আপুনি কলে যাক ৰ হেডকোৱাৰ্টাৰত এইটো দি থৈ আহিব লাগে বলক তই নালাগে যাব এই মই আপোনাক সহায় কৰি দিম মই চাওঁ বলক বাইকখন লৈ আহক নহয় এই গাড়ী ঠিক কৰিছো পটককে কিবা এটা খা কোনজন হেল্ল' কোনজন আহা দে ফাইলটো দে কি ফাইল চা ফাইলটো নাই কি কৰিলি মই তাতে থৈ আহিছিলো গাঁতত পচাটো এইটো স্যার কি হ'ল কথা এটা আছিল কি কথা মই মানে স্যার কাইলৈৰ পৰা ডিউটিত জইন কৰিম তই দেখোন ইলেকশ্যনৰ কাউণ্টিং নোহোৱালৈ ছুটি লৈ থৈছা লৈছিলোঁ স্যার এতিয়া ডিচিশ্যনটো চেঞ্জ কৰিলোঁ কাইলৈৰ পৰা মই ডিউটিতে জইন কৰিম স্যার এতিয়া তোৰ ডিচিশ্যন মতে অফিচ চলিব নহয় মানে স্যার কি নহয় মানে তাৰমানে তোৰ বন্ধুটো ইলেকশ্যনত হাৰা খাটাং সেইকাৰণে ডিচিশ্যন চেঞ্জ কৰিলি তই নহয় স্যার মোৰ বন্ধু ইলেকশ্যনত জিককে বা হাৰকে সেইবিলাক মোৰ মেটাৰ নহয় দুদিনমান আগলৈকে বন্ধু বন্ধু বুলি খুব ফুটানি মাৰি আছিলি এতিয়া সেইবোৰ একো মেটাৰে নাই সেইবিলাক বাদ দিয়ক স্যার মই এতিয়া কাইলৈৰ পৰা ডিউটিত আহিম নে স্যার নোৱাৰ মন গ'লে জইন কৰিবি মন গ'লে ছুটি ল'বি এইটো কি তোৰ ঘৰ পাইছ মই যেতিয়া মাতিম তেতিয়া আহিবি যা কিন্তু স্যার মোৰ টাইম লছ কৰি নাথাকিবি দেই যা বোলা হ'ব স্যার নিজকে যে কি বুলি ভাবে ঠাকুর বাবা কি আসানো এই দুজন তো একবারে আপনার টিকিদার মনের নিচিনা লাগছে কিন্তু ফাংশন তো পুনেত হয়ে আছে না না আমরা টিকিদার মন কিলা ফাংশনত পুনেত যাব ওই ওই ও লাগিছে না টিকিদার মন ও ডুপ্লিকেট বার হইছে মা মা মাথা ঘুরাই গেছে রে
ঘূৰাই গেছে ইমান দুৰ্বল হৈ পুলিচত চাকৰি কৰিব আহিছে স্যাৰ আমাৰ দুৰ্বলৰ কাৰণে মাথা ঘূৰোৱা নাই একচুয়ালি কথাটো ৰবা মই কথা শুনি থাকিবলৈ মোৰ টাইম নাই ধেত তেৰি সারে কথাটো বুঝিয়ে পোৱা নাই স্যার ও স্যার সারো স্যার স্যার কথাটো শুনক না কি কথা স্যার ফেসবুকত এটা ভিডিও চাও এই মই এটা কাম বন বাদ দি ফেসবুক চাই থাকি স্যার ফেসবুকৰ ভিডিওটো চালে একটা ডাঙৰ ৰহস্য পাৰব কি ডাঙৰ ৰহস্য স্যার চাওকচোন মোহনো বাইটত উঠি কেনেকুৱা পালি এ মজা যাম দে যাম আকৌ ফুৰিবলৈ যাম বুজিছ হয় দে আকাশৰ বুকুৱেদি মেঘৰ ফাকে ফাকে উফ যেন সৰগতহে আছো কিন্তু আপুনি পুৱা মস্তি কৰিলেও কিহৰনো মস্তিটো কৰিলো আৰু কথা কবলৈ আহিছে এতিয়া এয়া হোষ্টেল কিজনীৰ লগত আপুনি কম মস্তি কৰিছে লেকচাৰ কিছু মাৰিলো দেই সিহঁতৰ লাইফটোৰ বিষয়ে শুনিলো তাকে বুজালো কি কৰিবা আৰু জীৱন এনেকুৱাই আপুনি কথা পাতিছে সিহঁতে পপকে ইংলিছত ইমান কথা পাতিছে আপুনি এষাৰ উত্তৰ দিব নোৱাৰিছে হয় কি আছে কথাখিনি মই বুজি ললো হৃদয়ংগম কৰিলো আৰু ফ্লাইটৰ ভিতৰত ইংলিছটো অকণমান বেলেগ হ'ল সেইবিলাকহে ছোৱালী কাপোৰ চুটি হ'ল কি হ'ল মনটো ইমান দীঘল বহল আমাৰ বিলাকহে আৰু আৰম্ভ হওঁতে শেষ হ'ল তাৰ মানে মহাৰাজে বিহুৰ ছুটিলৈ ঘৰ যাম বুলি কৈ পুনে পালেগৈ ও তাৰ মানে ইয়া কিকিদাৰ মনি হয় তোমাৰ চকু নাই জানো দেখা নাই না চকুটো আছে কিন্তু কিকিদা ফোনে কেনেকা গৈ ফালে আমাৰ বিশ্বাস হোৱা নাই কৃষ্ণকমল খাটনিয়াৰ হয় হাত ঘাটৰ খয়া জিনো কিন্তু সৌ ফাটাফাটি হৈছে স্যার স্যার কিকিদাৰ মোহনক আসলতে আমরা সম্বর্ধনা জনাবা লাগে জিনো বেয়ৰ বাড়ি আউটপোস্টৰ নাম পুনেত গইয়া জিলিকাই তৈ আইছে না ৰাইট কিন্তু জিনো কিকিদাৰ মোহনে যদি লগত আমাক লৈ গলে হয় প্রোগ্রাম তো বেশি জমিলে হয় এই কমল এই স্যাৰ কি কৰি আছা কিবা এটা ভাবি আছো ছাৰ কি ভাবি আছা আজি মোৰ মনটো বেয়া লাগি আছে ছাৰ কিয় বা মানে এই গুগলে যে টিকটকটো বন্ধ কৰি দিলে তাৰ কাৰণে ছাৰ মাৰ লাগে টিকটক বন্ধ হোৱাৰ কাৰণে তাৰ মনত দুখ চৰি ছাৰ তুমি এফালে ইমিডিয়েট যাব লাগিব ক'ত যাব লাগিব ছাৰ এ মনে কলি যাও বা টঙালিখন নষ্ট হ'ব দে অৱশ্যে এবাৰ চকীত মাৰিছে এবাৰ গেটত মাৰিছে এই প্লেনত যে উঠিলো মই এবাৰটো হৈ গলো গোটেই সময়তে ফিটাডাল মাৰিবই লাগিছে ইধেন মোৰ এনেকুৱা হৈছে ইধেন মোৰ এনেকুৱা হৈছে মই ৰাতি শুলেও ফিটাডাল মাৰিয়ে ল'ব লাগে সপোনো চাগে একে ফ্লাইটৰ ভিতৰত পৰি কেইজনীকহে দেখি আছ পৰিকেইজনী নেদেখিছো পৰিকেইজনী ঠেলি এটাই খোৱা বস্তুবিলাক দেখিছো বেছিকে নেদেখিবি লিভাৰ যাব আকৌ মই এনেই জাৰ্মানীটোক বহুত ভাল পাইছো অসমৰ ৰাস্তাতকৈ ওপৰ ৰাস্তাবিলাক বহুত ধুনীয়া বহুত চাফ চিকুণ সেইটো হয় বাৰু কিন্তু ওচৰে পাজৰে এঘৰ মানুহ নেদেখিলো ইফালে চাইছো মানুহ নাছে সিফালে চাইছো মানুহ নাছে মানুহবিলাক কলে গৈছে তাত 4 লাইন বনিব যে চব মানুহবিলাক এফেকশ্যন হৈছে আঁতৰাই দিছে মোৰ যে এনেকুৱা লাগিছে এতিয়াই চিঞৰিছে আহি পেলাই কোনোবাই পুৱা মাতিছে মোৰ তেনেকুৱা লাগে খিৰিকী কাষত যেন কৈ দিব বাদাম 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 হয়নে হয় আৰু এটা কথা মই বুজি নাপাইছো তাত যে আমি প্লেনত বহিছো কলেজনী হৈ পেলাই যে হাতে কিবা ভাত ভোজ দেখাই আছে ইমাৰ্জেঞ্চি দৌৰ টিপিয়া ধ্যান বিজিয়ে এইবিলাক যে কৈছে কথাবিলাকতো বেলেগে কৈছে এইজনে কি ভাত ভোজ দেখাই আছে তাইৰ কথাখিনি মানুহখিনিয়েতো শুনিব পাৰে আৰু সিজনীয়ে ভাজ ভোজ দি আছে কোনোবাই নুশুনিবওতো পাৰে আচ্ছা দুই পিনে মিলাইছে অৰি ব্ৰেইনটো বেয়া হ'ল নেকি সেই প্লেনৰ পৰা নামক মাত শুনা নিচিনা কৈছো প্লেনৰ আগত কুলি চৰাই পৰিছে যদি কুলি চৰাই নহয় আমাৰ মণি কাউৰী
হ'ল কোন কাউৰী হা ঐ কচোন ক কোন কাউৰী হা ক কোন কাউৰী হা মই কাউৰী হা জমনি কৈছে কেনেকুৱা পাইছে ৰাইজ বালা পাইছে আচ্ছা 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 ধন্যবাদ আৰু একটা জোক কম শুনিব এইটো মানে বুঢ়ী মানুহৰ জোক হা এখন গাঁৱত একটা বুঢ়ী মানুহ আছিল আৰু এই বুঢ়ী মানুহজনী জন্ম হৈয়ে মৰি থাকিল ব্ৰেইনটো পুৰা গ'ল ন কিয় ছাৰ এইবিলাক কি পাগলামি কৰি আছে ছাৰ এয়া ষ্টেজ ফাংচনৰ ৰিহাৰ্চেল কি ছাৰ আমি যদি কেকেদাৰ মোহনৰ লগত শ্ব' কৰিব গ'লো হয় আমিওতো কমেডি কৰিলো হয় না আগতে নিজৰ ডিউটিখিনি ভালকৈ কৰা এনে ষ্টেজ শ্ব' কৰাজনী মোহনে কৈ ফোনেট ষ্টেজ শ্ব' কৰিব পাৰে তে আমি কিয় নোৱাৰো এ মনে কলি যাও বা আনসুয়া দি যোৱা কি আনচোৱা দিব লাগে আনসুয়া উত্তৰ দি যোৱা এনচাৰ তুমি কা কাণত ধৰিবলৈ খা পাইছা কিহৰ কিটো এ মই ইটো সিটো আগৰ মোহন যেন বেলেগ আছে এতিয়া মোহন যেন বেলেগ তুমি মহিলা সমিতি মিটিং মাৰিবলৈ যেন খোজ কাঢ়িহে যোৱা মোহন যেন জাহাজতহে অহা যোৱা কৰে চুইটকে গলো চুইটকে ৰচোন কাজি ঘূৰি ছাৰে মণিৰ ওচৰলৈ গামোচা কিনিবলৈ পঠিয়াইছে কিনিবলৈ পঠোৱা নাই ছাৰ ক'ত ভাল গামোচা পায় তাকে সুধিবলৈ পঠাইছে কিয় আমাৰ ডিপাৰ্টমেণ্টত বোলে কোনোবাই অসমৰ বাহিৰত যায় বিহু প্ৰগ্ৰাম কৰিবলৈ ভাল সন্মান কৰাই আনিছে তাকে সম্ভাষণ জনাব বোলে হওক দে ছাৰৰ যে সুমতি আহিল আকৌ কোন কৈছিলনো আমি মই ভাবি আছো জকৰ নিচিনা ড্ৰেছটো কিয় পিন্ধি আছেনো তোৰ ফ্ৰেণ্ডছ কাপ দাড়িটো ভাল লাগিছে চাওঁ চাপি দে বিহুৰ সাজপাৰ সন্মান কৰিবলৈ নিশিকিলি অলকত্ব কৈছা এনেকে উঠি নিদিব আপুনি জাহাজতে আছে চিপবেল মাৰি লওক ব'ল বোলে তাত বেহাৰবাৰী এয়াৰপৰ্টলৈ এইডাল কি হৈছে এই ইখন